Hello friends, মোৰ চেনেল আসাম টেক ইনফোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম 9 জানুৱাৰী তাৰিখে জিঅ'য়ে লঞ্চ কৰা কিছুমান নতুন প্লেনৰ বিষয়ে আৰু লগতে চাম এই প্লেনবোৰত আমি কি বেনিফিটছ লাভ কৰোঁ। সো চাই থাকিব এই ভিডিঅ'টো। সো ফ্ৰেণ্ডছ, এইখনে হৈছে জিঅ'য়ে শেহতীয়াকৈ লঞ্চ কৰা প্লেন চাৰ্ট। ইয়াতে তেখেতসকলে দুটা প্লেনৰ বিষয়ে উল্লেখ কৰিছে আৰু বহুতকেইটা প্লেন আছে। মই আপোনালোকক jio.com ৱেবছাইটত গৈ সেইকেইটাও আপোনালোকক দেখুৱাই দিম, ঠিক আছে। সো চাওক, ইয়াতে এটা প্লেন আছে 1 GB পাৰ ডে পোৱা। যিবোৰ প্লেন আছিল সেইবোৰত 50 টকা আপোনালোকে ৰেহাই পাব। যেনে 199ৰ প্লেনটো হ'ব 149, 399ৰ প্লেনটো 349, 459ৰ প্লেনটো হ'ব 399 আৰু 499ৰ প্লেনটো হ'ব 449, ঠিক আছে। বাকী আপোনালোকে ভ্যালিডিটি আৰু ডাটাটো চেক কৰি চাব পাৰে। আৰু লগতে আৰু এটা প্লেন আছে যিটোত আপোনালোকে 1.5 GB পাৰ ডে পাব। সেই কেইটাত আপোনালোকে আগতে পাইছিল 1 GB পাৰ ডে, কিন্তু সেই প্লেনকেইটা বৰ্তমান 1.5 GB পাৰ ডে কৰি দিছে, ঠিক আছে। সো প্লেনকেইটা আপোনালোকে চাই লওক। 198, 398, তাৰপিছত 448 আৰু 498। যিটো আপোনালোকে ডাটা পাব সেইটো আপোনালোকে দেখা পাইছে তলত চাওক। 198ত 28 GB আছিল আগতে, এতিয়া আপোনালোকে 28 ডেজৰ কাৰণে আপোনালোকে পাব 1.5 GB পাৰ ডে। টোটেল হ'ব 42 GB, ঠিক আছে। সো গোটেইকেইটা আপোনালোকে চাই ল'ব পাৰে। বহুত কম প্ৰাইজতে জিঅ'য়ে বহুত ভাল প্লেন লঞ্চ কৰিছে আৰু এই অফাৰটোৰ নাম দিছে জিঅ'য়ে হেপী নিউ ইয়াৰ অফাৰ, ঠিক আছে। সো আমি এতিয়া jio.com-ত যাই চাম যে তাত আৰু কি অফাৰ আমি লাভ কৰিম। সো আমি যাম এতিয়া jio.com অফিচিয়েল ৱেবছাইটত। তাৰ বাবে আমি যাব লাগিব যিকোনো এটা ব্ৰাউজাৰত গৈ এড্ৰেছ বাৰত আমি টাইপ কৰিম jio.com, ঠিক আছে। jio.com টাইপ কৰি চাৰ্চ কৰিলে হ'ল। চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ জিঅ'ৰ ৱেবছাইটটো খোল খাব আৰু কাষত যিটো তিনিডাল বাৰ দেখা পাইছে তাত আপোনালোকে টাচ কৰিব। টাচ কৰাৰ লগে লগে চাওক, যিটো ছেকেণ্ড অপশ্যন আছে প্লেনছত আপোনালোকে টাচ কৰি দিব। টাচ কৰি দিয়াৰ লগে লগে নতুন পেজ খোল খাব আৰু ইয়াতে আপোনালোকে গোটেইবোৰ প্লেনছ চাব পাৰিব। চাই লওক, ইয়াতে চাওক 1 GB পাৰ ডে, 1.5 GB পাৰ ডে পেক্স, 2 GB পাৰ ডে পেক্স, 3 GB পাৰ ডে, 5 GB পাৰ ডে লৈকে আপোনালোকক বৰ্তমান প্লেন লঞ্চ কৰিছে, ঠিক আছে। ত' চাই লওক 5 GB আপোনালোকে 799 যদি ৰিচাৰ্জ কৰে তেতিয়াহ'লে 28 দিনৰ বাবে আপোনালোকে পাৰ ডে 5 GB ডাটা লাভ কৰিব। আৰু চাওক 3 GB 509 টকা যদি ৰিচাৰ্জ কৰে তেতিয়াহ'লে 28 দিনৰ বাবে আপোনালোকে 84 GB অৰ্থাৎ পাৰ ডে 3 GB ডাটা লাভ কৰিব। আৰু 2 GB পাৰ ডে পেকটো হ'ল 299 28 দিনৰ বাবে আৰু টোটেল ডাটা লাভ কৰিব 56 GB আৰু পাৰ ডে হ'ব 2 GB, অ'কে। আৰু 1.5 GB যিকেইটা প্লেন আছে এইকেইটা চাই লওক। 198, 398, 448, 498, অ'কে। এইকেইটাত আপোনালোকে 1.5 GB পাৰ ডে পাব, অ'কে। আৰু 1 GBটো আপোনালোকে দেখাই পাইছে, চাই লওক 49, 349, 399, 449, অ'কে। এই গোটেইকেইটা পেকত আপোনালোকে 1 GB পাৰ ডে পাব, ঠিক আছে। সো আৰু নেক্সট চাওক, ইয়াতে কিছুমান আৰু প্লেন আছে। এইকেইটা চাওক 19 টকা, 52 টকা আৰু 98। এই গোটেইকেইটা প্লেনত কিমান পায় সেইটো আপোনালোকে চাই ল'ব পাৰে, ঠিক আছে। সো বহুত এটা ভাল অফাৰ এইটো জিঅ'ৰ ফালৰ পৰা লঞ্চ কৰিছে আৰু অফাৰটোৰ নাম দিছে হেপী নিউ ইয়াৰ অফাৰ, ঠিক আছে। এই গোটেইবোৰ প্লেন কাৰ্যকৰী হৈছে 9 জানুৱাৰী 2018 তাৰিখৰ পৰা। তাৰপিছত যদি আপোনালোকে ৰিচাৰ্জ কৰে আপোনালোকে এইখিনি বেনিফিটছে লাভ কৰিব পাৰে। আৰু মোৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকে ভাল পাইছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকৰ জিঅ' প্লেন সম্পৰ্কীয় যদি কিবা কনফিউজন আছে বা কিবা ডাউট আছে তেতিয়াহ'লে মোক কমেণ্টত সুধিব পাৰে, নাইবা মোৰ ফেচবুক পেজ এটাও আছে তাতেও আপোনালোকে মোক সুধিব পাৰে। চ' আজিলৈ এইখিনিয়ে, ধন্যবাদ।